বাক্সাৰ বৰিকানঙাত অনুষ্ঠিত হয় কমিউনিটি ফেষ্টিভেল আৰু শিক্ষণ সঁজুলি মেলা। সমগ্ৰ শিক্ষা অভিযান বাক্সা জিলাৰ উদ্যোগত আৰু বৰিকানঙা মণ্ডল সমল কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয় কমিউনিটি ফেষ্টিভেল আৰু শিক্ষণ সঁজুলি মেলা। উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিকাশ জাতীয় বিদ্যালয় নয়াবস্তিৰ অধ্যক্ষ খগেন ভূঞাই। ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত অনুষ্ঠিত হয় খেল ধেমালি। বৰিকানঙা নয়াবস্তি আৰু অদলা সমল কেন্দ্ৰৰ অধীনস্থ ২৭খন বিদ্যালয়ে অংশগ্ৰহণ কৰে এই কমিউনিটি ফেষ্টিভেল আৰু শিক্ষণ সঁজুলি মেলা প্ৰদৰ্শনীত। শিক্ষণ সঁজুলি মেলাখনি উদ্বোধন কৰে ইন্দিৰা গান্ধী এম.ই. স্কুলৰ অৱসৰী শিক্ষক ৰঞ্জিত কলিতাই। পাগলদিয়াপাৰ এম.ই. স্কুলৰ শিক্ষক ৰঘুনাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বাক্সা জিলা এম.ই. স্কুলৰ শিক্ষক সন্থাৰ সম্পাদক অৰুণ চন্দ্ৰ ৰাভা আৰু খৈৰাণী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক নেত্ৰভূষণ খৰকাই। সমল কেন্দ্ৰৰ সমন্বয়ক গিৰীশ বৈশ্যৰ নেতৃত্বত অনুষ্ঠিত হয় কমিউনিটি ফেষ্টিভেল আৰু শিক্ষণ সঁজুলি মেলা। অনুষ্ঠানটিৰ আঁত ধৰে ইন্দিৰা গান্ধী এম.ই. স্কুলৰ প্ৰধান শিক্ষক উপেন মেধিয়ে। পৰৱৰ্তী সময়ত আমি কিন্তু মানি নলওঁ। এতিয়া 7 পে কমিশ্যন গুচি গ'ল, 8 পে কমিশ্যন আহি আছে আপোনালোকে চালে। 8 পে কমিশ্যনত আমি আটাইয়ে ডিমাণ্ড কৰিব লাগিব, কাৰণ বহু বস্তুৰ দাম বাঢ়িছে। আমি কেৱল মাষ্টৰ হৈ থাকিম, মাষ্টৰ হৈ থাকিব মাত্ৰ সদায় চৰকাৰ পৰীক্ষাত ভোটত টিপি থাকিব, এইটো কিয় মানিব? এইটো আমি নামানো। আৰু এইটো নামানো কাৰণে আমি সময়ছোৱাত যেতিয়া আমাক বেছি পৰিমাণৰ কাম কাজ দিছিলে তেতিয়া আমি ক্লাষ্টাৰবিলাকৰ পৰা ওলাই আহিছিলোঁ। আমি বিদ্ৰোহ কৰিছোঁ আৰু আমি বিদ্ৰোহ কৰিম। শিক্ষক হিচাপে আমি আজীৱন পঢ়া শুনা কৰিম। কোনোবাই BA পাছ কৰিছে, কোনোবাই MA পাছ কৰিছে, কোনোবাই BSc পাছ কৰিছে, MSc পাছ কৰিছে। এই MSc BSc BA হোৱাটো ইমান সহজ কথা নহয়। তাৰোপৰি আপুনি মই এই যুগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি আমি ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয়ত কমিউনিটি ফেষ্টিভেলৰ লগত সংগতি ৰাখি TLM মেলা অনুষ্ঠিত কৰিছোঁ। যি আমাৰ বৰ্তমান NAP 2020 অনুসৰি আমি FLNৰ ওপৰত গুৰুত্ব দিব লগা হৈছে। বিশেষকৈ আমি ক্লাছ 1 আৰু ক্লাছ 2ৰ যি আমাৰ পাঠ্যপুথি নতুনকৈ প্ৰণয়ন হৈছে সেই অনুসৰি সেই পাঠ্যপুথিত যি শিক্ষণীয় ফলাফল আছে সেই শিক্ষণীয় ফলাফলৰ ওপৰত TLM মেলা প্ৰস্তুত কৰিবলৈ দিয়া হৈছে। আৰু সেই অনুসৰি প্ৰতিখন বিদ্যালয়ে লিটাৰেচিৰ ওপৰত 3টা TLM আৰু নিউমেৰিচিৰ ওপৰত 3টা TLM আনি ইয়াত প্ৰদৰ্শন কৰিছে। বহুত সুন্দৰ হৈছে। গোটেইখন বিদ্যালয় সুন্দৰভাৱে কথাটো বুজি পাইছে, যিহেতু ইতিমধ্যে আমাৰ FLNৰ ট্ৰেইনিং সকলো টিচাৰে গ্ৰহণ কৰিলে আৰু সেই FLNৰ ট্ৰেইনিঙৰ জৰিয়তে আমাৰ টিচাৰসকলে এই TLMটো কেনেদৰে প্ৰস্তুত কৰিব লাগে এই বিষয়ে সুন্দৰভাৱে এটা শিক্ষা গ্ৰহণ কৰি আজি আমাৰ এই কমিউনিটি ফেষ্টিভেলৰ লগত যি TLM মেলা অনুষ্ঠিত হৈছে এই TLM মেলাত তেখেতসকলে সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে। এই চেগতে আমাৰ ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় উপেন মেধি ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক এখন সুন্দৰ মঞ্চ দিছে। তেখেতসকলৰ এই বিদ্যালয়খনত সুন্দৰভাৱে কমিউনিটি ফেষ্টিভেল অনুষ্ঠিত কৰিছে আৰু TLM মেলাখন সুন্দৰভাৱে অনুষ্ঠিত কৰিছে। বাগানপাৰাৰ পৰা খগেন ভূঞাৰ ৰিপৰ্ট ইত্যাদি A to Z।